বানে ধোৱা মাজুলীত এতিয়াও হাহাকাৰ পৰিস্থিতি পহুমৰাৰ মথাউৰি চিগা অংশত ধ্বংসস্তূপৰ মাজতে অৱশিষ্ট বিচাৰি হাহাকাৰ বানাক্ৰান্তৰ ব্ৰহ্মপুত্ৰৰ বলিয়াবানে তছনছ কৰি গল বৃহত্তৰ এলেকাটো গৃহহাৰা হল বহু পৰিয়াল বালি পলখে পুতিলে কৃষিভূমি ঘৰদুৱাৰ হাজাৰ হাজাৰ বিঘা বড়ো ধানৰ খেতি পানীৰ কবলত এক প্ৰকাৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্তসকলৰ মাজত আমি মাজুলীবাসীৰ বৰ্তমানৰ পৰিস্থিতি দেখুৱাবৰ বাবে আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছো সাংবাদিক তীৰ্থ ভূঞা উপস্থিত আছে তীৰ্থ ভূঞা আমি ক্ৰমান্বয়ে দেখিবলৈ পোৱা গৈছিল বিগত সময়ছোৱাত আমি মাজুলীবাসীৰ যি দুখ দুৰ্দশা আমি দেখুৱাই আহিছো ঘৰবাৰী উটুৱাই নিয়াৰ পৰা আৰম্ভ কৰি সামগ্ৰী উটুৱাই নিয়াৰ পৰা আৰম্ভ কৰি তাৰ পাছৰ পৰিৱেশো আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছিলো জনপ্ৰতিনিধিয়ে কেনেদৰে তেওঁলোকৰ কাষত থিয় দিছে বা সহায় সহযোগিতা আগবঢ়াইছেনে কিন্তু আমি এই মুহূৰ্তত আপোনাক সুধিব বিচাৰিছো বৰ্তমানৰ বানৰ শেহতীয়া পৰিস্থিতি কি বানাক্ৰান্তসকলৰ পৰিস্থিতি কি তীৰ্থ ভূঞা হয় ঋতু চাওক বান আহিল আৰু গ'ল তাৰ পিছত বানাক্ৰান্তৰ যি দুৰ্দশা সেই দুৰ্দশা ছবিখন আমি দেখুৱাই আছো বিভিন্ন সময়ত আজি দেখুৱাবলৈ উপস্থিত হৈছো ভকত চাপৰি অঞ্চলত 16খন গাঁও এই ভকত চাপৰি অঞ্চলত আছে আৰু 16খন গাঁৱৰ 21 শতাধিক লোকে এই ভকত চাপৰি অঞ্চলত বসবাস কৰে কিন্তু মথাউৰিটো যুগুনধাৰী অংশত ছিগাৰ ফলত ভকত চাপৰি যি যাতায়াত যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ গ'ল যি পহুমৰা অংশ সেই পহুমৰা অংশ দি যাতায়াত যোগাযোগ এতিয়া ব্যাহত হৈছে যিহেতু যিখন নদী খুঁটি বৈ গৈছে সেই খুঁটিটোৱে বিচ্ছিন্ন কৰি ৰাখিছে ভকত চাপৰি অঞ্চলক বৰ্তমান ক'ব লাগিব ভকত চাপৰিখন এতিয়া 16খন গাঁও গয়া এতিয়া জলবন্দী বুলি ক'ব লাগিব আৰু মই ঋতু চাওক এখন নাৱত আহিছোঁ যিখন নাও ৰচিটনা নাও সেই নাওখনে এতিয়া শেষ ভৰসা এইখন নাও পাৰ হোৱাৰ পিছত আৰু এখন নাও পাৰ হ'ব লাগিব দুটা ঘাট আচলতে পাৰ হৈ ভকত চাপৰি ৰাইজ যাতায়াত কৰিব লগা হয় তেখেতসকল আৰু 16খন গাঁও মই কৈছোঁ 21 শতাধিক লোকৰ মাজত দুৰ্যোগ নামি আহিছে যিহেতু তেখেতসকলে এনেধৰণে নিতৌ পাৰ হ'ব লগা এক পৰিৱেশৰ সূচনা হৈছে আৰু এইসকল গঞা মই দেখুৱাইছোঁ প্ৰতিদিনাই তেখেতসকল যি কমলাবাৰীকে ধৰি গড়মূৰলৈ বিভিন্ন ঠাইলৈ তেওঁ যাতায়াত যোগাযোগ কৰিবৰ বাবে আচলতে যিটো যুগুনিধাৰী অংশত ছিগি গ'ল সেই যুগুনিধাৰীৰ অংশটো এতিয়া প্ৰশাসনে কোনো নাৱৰ ব্যৱস্থা কৰা নাই আৰু সমান্তৰালভাৱে য'ত মই উপস্থিত আছোঁ যিটো খুঁটি সেই খুঁটিটো পাৰ হ'বলৈ ভকত চাপৰি ৰাইজক কোনো নাৱৰ বা তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা নাই যিখন নাও ৰচিটনা নাও এইখন নাৱেৰে এই যি ভঁৰাল উইটখন পাৰ হ'ব লগা এক পৰিৱেশৰ সূচনা হৈ আছে প্ৰতিদিনাই এনেধৰণে মৰণত শৰণ দি প্ৰতিদিনাই পাৰ হ'ব লাগে এই যি 21 শতাধিক লোক মই দেখুৱাইছোঁ এক প্ৰকাৰে ভকত চাপৰি 16খন গাঁৱৰ গঞা আজি তাৰিখত জলবন্দী হৈ থকা পৰিলক্ষিত হৈছে মই যিহেতু এই অঞ্চলত উপস্থিত হৈ সামগ্ৰিক পৰিৱেশৰ জৰিয়তে দেখুৱাইছোঁ কি ক'ব ভকত চাপৰি গাঁৱৰ যিহেতু দুৰ্দশা সেই দুৰ্দশা বানৰ পিছত দুগুণ বৃদ্ধি পাইছে চাওক প্ৰতিখন চৰকাৰৰ দিনতে ভকত চাপৰি অঞ্চলৰ ৰাইজে মাহিয়াই দৃষ্টিৰে চাইছে যেতিয়া যিহেতু দলংখন ভাগি যোৱা আজি প্ৰায় দুবছৰ হ'ল সম্পূৰ্ণ হ'ল এই দুবছৰ দিনত আমি শুনি আছোঁ দলংখন টেণ্ডাৰ হৈছে কিন্তু এই পৰ্যন্তলৈকে দলঙৰ খুঁটা এটাও আৰম্ভ কৰা নাই ঠিক জলবন্দী কৰি ভকত চাপৰিবাসীৰ ৰাইজক জলবন্দী কৰিছে আৰু যেতিয়া নিৰ্বাচনৰ সময় হয় সেই নিৰ্বাচনৰ সময়ত আহি বাঘা নেতাই ইয়াত ভোট বিচাৰিবলৈ আহে কিন্তু ৰাইজৰ দুৰ্দশা বুজ ল'বলৈ বাৰিষাৰ সময়ত মাত্ৰ ভুৱন মথাউৰিটো ছিগাৰ ফলত আৰু দুটা ঘাট পাৰ হ'বলগীয়া হৈছে আৰু ইয়াৰ পৰা মেডিকেললৈ নিবৰ কাৰণে ৰোগীক নিবৰ কাৰণে ব্যৱস্থা নাই বৰ্তমান সময়ত দুৰ্যোগ ভুগিছে ভকত চাপৰিবাসী ৰাইজে দুৰ্যোগ ভুগিছে আৰু এইটো ঘাট পাৰ হৈ আৰু এটা ঘাট পাৰ হ'ব লাগিব এইটো ঘাট পাৰ হৈ আৰু এটা ঘাট পাৰ হ'ব লাগিব সেই ঘাটটোত কিন্তু যি মানে যুগুনধাৰী অঞ্চলটোত যিসকল লেবাৰে কাম কৰিছে তেওঁলোকক খাতি কৰিব লাগিব আমি পাৰ কৰি দিবলৈ আজি কেইদিনমান আগত মই নিজেই চাৰ্কল অফিচাৰজনক লগ কৰি যুগুনধাৰী অংশতে লগ কৰিছিলোঁ আৰু তেখেতক কৈছিলোঁ যে আপোনালোকে ঘাটটো পাৰ কৰাৰ ব্যৱস্থা কৰক তেতিয়া তেওঁলোকে মোক এটা কথাই জনাইছিলে আমি দুখন নাও ব্যৱস্থা কৰি দিছোঁ পাৰ কৰিবৰ কাৰণে কিন্তু আজিলৈকে 4 দিন হ'ল তেওঁক লগ কৰা 4 দিনত আজিলৈকে কোনো ব্যৱস্থা নকৰিলে এনেকৈ পাৰ হ'ব লাগে এনেকে পাৰ হ'ব লাগে প্ৰতিদিনে পাৰ হ'ব চাইকেল কাণত লৈ পাৰ হ'ব লাগে হয় তীৰ্থ ভূঞা আপুনি শেহতীয়াকৈ মাজুলীবাসীৰ দুখ দুৰ্দশা দেখুৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো এয়া ভকত চাপৰিৰ দৃশ্য 16খন গাঁৱৰ প্ৰায় 21 শতাধিক লোকলৈ দুৰ্যোগ নমাই আনিলে বুলি কৈছে সংহাৰী বানে আৰু প্ৰশাসনে এই পৰ্যন্তও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে ৰোগীসকল এতিয়া বিপদৰ সন্মুখীন হৈছে কিয়নো ঘাটসমূহ বন্ধ কৰি ৰাখিছে ৰোগীক হাস্পতাললৈ নিয়াৰ কোনো ধৰণৰ ব্যৱস্থা নাই যোগাযোগ যাতায়াতৰ কোনো ব্যৱস্থা কৰি দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে ভকত চাপৰি ৰাইজে